नमस्कार मैं मजिद बंधुसकल पलकते चाওক आज 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर उपस्थित केंद्रीय मंत्री JP नड्डा और हरियाणार मुख्यमंत्री नायब सिंह सैनी। आज বিজেপিৰ বিধায়িনী দলৰ বৈঠকত অংশ ল'ব এই দুই নেতাই। পৰ্যবেক্ষক আৰু সহপৰ্যবেক্ষক ৰূপে অসমলৈ আহিছে এই দুয়োগৰাকী নেতাই আৰু অসমত নতুন চৰকাৰ গঠন সন্দৰ্ভত সিদ্ধান্ত ল'ব এই দুয়োগৰাকী নেতাই। পৰৱৰ্তী খবৰ বিজয় থালাপতিয়ে দেখুৱালে শেষ নিশাৰ খেল। 121খন আসনলৈ বৃদ্ধি পালে থালাপতিৰ টিভিকেৰ শক্তি আৰু অতি শীঘ্ৰেই তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব বিজয় থালাপতিয়ে। বিজয় থালাপতিয়ে লাভ কৰিলে 5টাকৈ ৰাজনৈতিক দলৰ যুটীয়া সমৰ্থন আৰু এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি হ'ল বিজয় থালাপতিৰ। চৰকাৰ গঠনৰ বাবে প্ৰয়োজন 118খন আসনৰ অৰ্থাৎ মেজিক নম্বৰ 118, কিন্তু এতিয়া 121খনলৈ বৃদ্ধি পালে থালাপতিৰ টিভিকেৰ শক্তি। ইয়াৰ ভিতৰত কোনটো দলৰ কিমানখন আসন আছে চাওঁ আহক। টিভিকেৰ 108খন, INCৰ 5খন, CPIৰ 2খন, CPIMৰ 2খন, VCKৰ 2খন আৰু IUMLৰ 2খন আসন। সৰ্বমুঠ 121খন আসন লৈ এতিয়া চৰকাৰ গঠন কৰিব বিজয় থালাপতিৰ টিভিকে দলে। পৰৱৰ্তী খবৰ পাঞ্জাবৰ আপ চৰকাৰৰ কেবিনেট মন্ত্ৰীক গ্ৰেপ্তাৰ ইডিৰ। পাঞ্জাব চৰকাৰৰ মন্ত্ৰী অজয় আৰোৰাৰ ঘৰত ইডিয়ে অভিযান চলায় আৰু অভিযান চলোৱাৰ সময়ত গ্ৰেপ্তাৰ কৰা হয় পাঞ্জাবৰ কেবিনেট মন্ত্ৰীগৰাকীক। চণ্ডীগড়ত থকা তেওঁৰ চৰকাৰী বাসগৃহত অভিযান চলাইছিল ইডিয়ে আৰু অভিযান চলোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে আপ চৰকাৰৰ কেবিনেট মন্ত্ৰী সঞ্জয় আৰোৰাক। পাঞ্জাবৰ আপ চৰকাৰৰ কেবিনেট মন্ত্ৰীক গ্ৰেপ্তাৰ। শনিবাৰে পুৱাৰে পৰা মন্ত্ৰী সঞ্জয় আৰোৰাৰ ঘৰত ইডিয়ে চলাইছিল অভিযান আৰু অভিযান চলোৱাৰ পিছত অৱশেষত ইডিয়ে গ্ৰেপ্তাৰ কৰে পাঞ্জাবৰ কেবিনেট মন্ত্ৰীগৰাকীক। চণ্ডীগড়ত থকা তেওঁৰ চৰকাৰী বাসগৃহত অভিযান চলাইছিল ইডিয়ে। কেইবা ঘণ্টা ধৰি চলি থকা তদন্তৰ অন্তত ইডিয়ে গ্ৰেপ্তাৰ কৰে মন্ত্ৰীগৰাকীক। ইফালে আম আদমি পাৰ্টীয়ে কেন্দ্ৰীয় চৰকাৰক এই কাৰ্যক লৈ ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰিছে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ এইবাৰ অসমৰ বিধানসভা নিৰ্বাচনত বেয়াকৈ মুখ থেকেচা খালে কংগ্ৰেছ দলে আৰু ইয়াৰ পিছতে পৰ্যালোচনা বৈঠকত চিনাক্ত কৰা হৈছে মূল 4টা কাৰণ। নিৰ্বাচনত কিয় পৰাজয় বৰণ কৰিলে কংগ্ৰেছে, ইয়াৰ মূল 4টা কাৰণ বিচাৰি পাইছে কংগ্ৰেছে। কি কি এই 4টা কাৰণ, কিয় নিৰ্বাচনত পৰাজয় হ'ল কংগ্ৰেছ দল, চাওঁ আহক। কংগ্ৰেছে বিচাৰি পালে পৰাজয়ৰ 4টা মূল কাৰণ। পৰ্যালোচনা বৈঠকত চিনাক্ত কৰিলে মূল 4টা কাৰণ। কাৰণ 4টা হৈছে সাংগঠনিক দুৰ্বলতা। কংগ্ৰেছৰ সাংগঠনিক ভেটি বৰ্তমান অত্যন্ত দুৰ্বল। ধৰ্মীয় মেৰুকৰণ, এইটো হৈছে 2 নম্বৰ কাৰণ। 3 নম্বৰ কাৰণ হৈছে আঁচনিৰ প্ৰভাৱ। বিজেপিয়ে ব্যাপক হাৰত আঁচনি দিছে অসমৰ জনতাক, যাৰ পৰিপ্ৰেক্ষিতত অসমৰ জনতা বিজেপিমুখী হৈছে বা বিজেপিক ভোট দিছে। আৰু শেষৰটো অৰ্থাৎ 4 নম্বৰটো হৈছে নিৰ্বাচনী প্ৰচাৰৰ অভাৱ। যিমানখিনি কংগ্ৰেছে প্ৰচাৰ চলাব লাগিছিল সিমানখিনি প্ৰচাৰ চলাব নোৱাৰিলে নিৰ্বাচনত, যাৰ বাবে কংগ্ৰেছে পৰাজয় বৰণ কৰিবলগীয়া হ'ল অসমৰ বিধানসভা নিৰ্বাচনত। পৰ্যালোচনা বৈঠকৰ পিছতে এই 4টাকৈ কাৰণ বিচাৰি পাইছে কংগ্ৰেছ দলে। পৰৱৰ্তী খবৰ শপত লৈয়ে একশ্যন মোডত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী। পশ্চিমবংগৰ জনতাই এতিয়াৰ পৰা লাভ কৰিব সকলো আঁচনি। PMAY আঁচনিৰ পকী ঘৰৰ পৰা আৰম্ভ কৰি বিনামূলীয়া ৰন্ধন গেছলৈকে কেইবাটাও বৃহৎ ঘোষণা কৰিছে পশ্চিমবংগৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। শপত লৈয়ে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ মাষ্টাৰ ষ্ট্ৰোক। পশ্চিমবংগৰ জনতাই এতিয়াৰ পৰা লাভ কৰিব সকলো আঁচনি। প্ৰতিগৰাকী গৃহহীন যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব PMAY আঁচনিৰ পকী ঘৰ। প্ৰতিগৰাকী কৃষকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ যাব PM কিষাণ সন্মান নিধি আঁচনিৰ ধন। আৰু লগতে উজ্জ্বলা আঁচনিৰ অধীনত দৰিদ্ৰ পৰিয়াললৈ
বিনামূলীয়াকৈ গেছ সংযোগ আৰু ৰাজসাহায্য ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। পূৰ্বৰ চৰকাৰৰ দিনত আঁচনিৰ পৰা বঞ্চিত হোৱা প্ৰতিগৰাকী যোগ্য লোকক অন্তৰ্ভুক্ত কৰা হ'ব চৰকাৰী আঁচনিত। কেন্দ্ৰীয় আঁচনিৰ সুবিধা পোনপটীয়াকৈ হিতাধিকাৰীৰ একাউণ্টলৈ পঠোৱাৰ ব্যৱস্থা কৰা হ'ব। আৰু 2026 চনৰ ভিতৰত ৰাজ্যখনৰ প্ৰতিটো ঘৰলৈ বিশুদ্ধ খোৱাপানীৰ টেপ সংযোগৰ প্ৰতিশ্ৰুতি পশ্চিমবংগৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীৰ। অচিৰেই পশ্চিমবংগত কেন্দ্ৰীয় স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰত কাৰ্যকৰী কৰাৰ সিদ্ধান্ত। কেন্দ্ৰীয় আঁচনিসমূহৰ জৰিয়তে গ্ৰাম্য মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে বিশেষ পুঁজিৰ আবণ্টন পশ্চিমবংগৰ ৰাজ্য চৰকাৰৰ। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত নতুন কৰ্ম সংস্থাপনৰ দুৱাৰ মুকলিৰ ঘোষণা। শপত লৈয়ে এই সন্দৰ্ভত সচিবালয়ত গুৰুত্বপূৰ্ণ বৈঠক। ৰাজ্যৰ ডিজিপি, আৰক্ষী আয়ুক্ত আৰু মুখ্য সচিবৰ সৈতে বৈঠক শুভেন্দু অধিকাৰীৰ। আৰু আঁচনি ৰূপায়ণৰ বাবে বিভাগীয় মুৰব্বীসকলক সময়সীমা নিৰ্ধাৰণ কৰি দিলে পশ্চিমবংগৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। পৰৱৰ্তী খবৰ, কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ বিৰুদ্ধে এজাহাৰ দাখিল। ডিব্ৰুগড় আৰক্ষী থানাত এজাহাৰ দাখিল সৌদ অসম কৈৱৰ্ত ছাত্ৰ সন্থাৰ। চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনত কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে অশালীন আচৰণৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ। পৰৱৰ্তী খবৰ, ইভিএমৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে মোবাইল মাইক্ৰফোনৰ বেটাৰী অলপ দিন পিছত শেষ হৈ যায়, কিন্তু ইভিএমৰ ভিতৰত এনেকুৱা কি টেকন'লজি আছে যে তাৰ বেটাৰী শেষ হৈ নাযায়। গাড়ীৰ বেটাৰী শেষ হৈ যায়, কিন্তু ইভিএমৰ বেটাৰী কিয় শেষ নহয়? ইভিএমক লৈ এই প্ৰশ্ন APCCৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, অসমলৈ সুনাম কঢ়িয়াই আনিলে বিশিষ্ট চিকিৎসক সুৰজিৎ গিৰিয়ে। ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ কাৰিকৰী পৰামৰ্শদাতা কমিটিত অন্তৰ্ভুক্ত সৰ্প বিশেষজ্ঞ অসম সন্তান ডাক্তৰ সুৰজিৎ গিৰি। সৰ্পদংশন প্ৰতিৰোধ আৰু সৰ্পদংশনত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে বিশিষ্ট সংজ্ঞাসাৰক ডাক্তৰ সুৰজিৎ গিৰিয়ে। পৰৱৰ্তী খবৰ, 20% পৰ্যন্ত হ্ৰাস পাব সোণৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে আপোনালৈ ভাল খবৰ। সোণৰ দামক লৈ আহিছে ডাঙৰ আপডেট। আপুনি সোণ ক্ৰয় কৰিম বুলি ভাবিছে নেকি, বা আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে নেকি? সোণ ক্ৰয় কৰিব বিচৰাসকলৰ বাবে আহিছে এক ডাঙৰ খবৰ। আন্তৰ্জাতিক বজাৰত সোণৰ মূল্য পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। ডলাৰৰ মূল্য হ্ৰাস আৰু ফেডাৰেল ৰিজাৰ্ভৰ সুতৰ হাৰ হ্ৰাসৰ সম্ভাৱনাৰ প্ৰভাৱ এতিয়া সোণৰ বজাৰত স্পষ্টকৈ পৰিছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল বিনিয়োগকাৰীৰ আমেৰিকাৰ কৰ্ম সংস্থাপনৰ তথ্য আৰু বিশ্বজুৰি ৰাজনৈতিক অৰ্থনৈতিক পৰিস্থিতিৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছে। এনে পৰিপ্ৰেক্ষিতত প্ৰশ্ন উত্থাপন হৈছে, অনাগত দিনত সোণৰ মূল্য হ্ৰাস হ'বনে, সোণৰ মূল্য পূৰ্বতকৈ আৰু অধিক বৃদ্ধি পাব? শেহতীয়াকৈ আমেৰিকা আৰু ইৰাণৰ মাজত 14 দফীয়া বুজাবুজিৰ সম্ভাৱনাই আন্তৰ্জাতিক বজাৰত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিছে। যদি এই চুক্তি কাৰ্যকৰী হয় তেন্তে হৰমুজ প্ৰণালীৰ মাজেৰে তেল আৰু সামগ্ৰীৰ পৰিবহণ স্বাভাৱিক হ'ব পাৰে, যাৰ ফলত বিশ্বজুৰি তেলৰ যোগান সহজ হ'ব। একেলগে খাৰুৱা তেলৰ মূল্য হ্ৰাস পাব পাৰে। তেলৰ দাম কমিলে মুদ্ৰাস্ফীতি হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী সময়ত আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ হ্ৰাস কৰিব পাৰে। সাধাৰণতে সুতৰ হাৰ কমিলে বিনিয়োগকাৰীয়ে সোণত অধিক বিনিয়োগ কৰে। শেহতীয়াকৈ এক্সিয়াছৰ এক প্ৰতিবেদনত আমেৰিকা আৰু ইৰাণৰ মাজত সংঘাত অন্ত পৰাৰ ইংগিত দিয়া হৈছে। ইফালে বিনিয়োগকাৰীৰ দৃষ্টি এতিয়া আমেৰিকাৰ নন ফাৰ্ম পেৰুলছ চমুকৈ NFP ৰিপৰ্টৰ ওপৰত আছে। যদি নন ফাৰ্ম পেৰুলছৰ তথ্য আশা কৰাতকৈ হ্ৰাস পায় তেন্তে ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ হ্ৰাস কৰিব পাৰে, আৰু এই সুতৰ হাৰ হ্ৰাসে সোণৰ মূল্যত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। আৰু এই সন্দৰ্ভত নিউজ 18 তেলেগুৰ প্ৰতিবেদন অনুসৰি আন্তৰ্জাতিক বজাৰত বৰ্তমান সোণৰ মূল্য প্ৰতি আউন্সত $4,660 পৰা $4,742 ভিতৰত আছে। ভাৰতীয় মুদ্ৰাত এই মূল্য প্ৰায় 3.3
9-6 লাখ টকাৰ পৰা 4 লাখ টকা প্ৰতি আউন্স। অনুমান কৰা হৈছে যে অহা সপ্তাহত আন্তৰ্জাতিক বজাৰত সোণৰ মূল্য প্ৰতি আউন্সত $4,430 পৰা $5,480 ভিতৰত হ'ব পাৰে। ভাৰতীয় মুদ্ৰাত সোণৰ মূল্য প্ৰায় 3.70 লাখ টকাৰ পৰা 4.57 লাখ টকা হ'ব পাৰে। আনহাতে অহা মাহত সোণৰ মূল্য $4,500 পৰা $5,570 প্ৰতি আউন্স হ'ব পাৰে। উল্লেখযোগ্য যে 2026 চনৰ প্ৰথম 3 মাহত বিশ্বজুৰি সোণৰ চাহিদাই অভিলেখ স্পৰ্শ কৰিছিল। গল্ড ইটিএফত ধাৰাবাহিক বিনিয়োগ বৃদ্ধি আৰু বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংকৰ বৃহৎ পৰিমাণৰ সোণ ক্ৰয়ে সোণৰ মূল্যক এক শক্তিশালী সমৰ্থন দিছে। অৱশ্যে অত্যাধিক মূল্যৰ বাবে অলংকাৰৰ চাহিদাত কিছু প্ৰভাৱ পৰিছে। ছুইছ বেংক ইউবিপিৰ অনুমান অনুসৰি 2026 চনৰ ভিতৰত সোণৰ মূল্য প্ৰতি আউন্সত $6,000 স্পৰ্শ কৰিব পাৰে, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় 5 লাখ টকাৰ সমপৰ্যায় হ'ব। আনহাতে জেপি মৰ্গানৰ অনুমান অনুসৰি 2026 চনৰ শেষত সোণৰ মূল্য প্ৰায় $5,000 প্ৰতি আউন্স থাকিব পাৰে। লগতে গল্ডমেন ছটছে তেওঁলোকৰ টাৰ্গেট বৃদ্ধি কৰি সোণৰ মূল্য প্ৰতি আউন্স $5,400 কৰিছে, যিটো ভাৰতীয় টকাত প্ৰায় 4.50 লাখ টকাৰ সমপৰ্যায়ৰ। অৱশ্যে সোণৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ আশাৰ মাজতো ৱৰ্ল্ড গল্ড কাউন্সিলে সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে। ৱৰ্ল্ড গল্ড কাউন্সিল চমুকৈ WGCৰ মতে যদি আমেৰিকাৰ অৰ্থনীতি শক্তিশালী হৈ থাকে, ডলাৰ পুনৰ সুদৃঢ় হয় আৰু দীৰ্ঘদিন ধৰি সুতৰ হাৰ হ্ৰাস কৰা নহয়, তেন্তে সোণৰ মূল্য প্ৰায় 20% হ্ৰাস পাব পাৰে। WGCৰ প্ৰতিবেদন অনুসৰি তুৰস্কই সৰ্বাধিক সোণ বিক্ৰী কৰিছে। তুৰস্কৰ কেন্দ্ৰীয় বেংকে অকলেই 60 টন সোণ বিক্ৰী কৰিছে। আনহাতে ৰাছিয়াৰ কেন্দ্ৰীয় বেংকে বজাৰত 14 টন সোণ মুকলি কৰি দিছে। ইয়াৰ উপৰিও আজাৰবাইজানৰ চৰকাৰী পুঁজি ষ্টেট অইল ফাণ্ড অৱ আজাৰবাইজানেও এই ত্ৰৈমাসিকত মুঠ 22 টন সোণ বিক্ৰী কৰিছে। গতিকে সোণৰ দাম 20% পৰ্যন্ত হ্ৰাস পাব পাৰে। পৰৱৰ্তী খবৰ, কোল্ড ড্ৰিংকছৰ নামত এনাৰ্জি ড্ৰিংক খালে সাৱধান। প্ৰচণ্ড গৰমত আপুনিও খায় নেকি এনাৰ্জি ড্ৰিংক? যদি আপুনিও এনাৰ্জি ড্ৰিংক খায়, তেন্তে নিজৰ বিপদ আপুনি নিজে চপাই আনিছে। এনাৰ্জি ড্ৰিংক আজিয়েই ত্যাগ কৰক। এনাৰ্জি ড্ৰিংক খালে আপোনাৰ কি বিপদ হ'ব পাৰে চাওঁ আহক। বেয়া খাদ্যাভ্যাস আৰু পৰিৱৰ্তনশীল জীৱনশৈলীয়ে আমাৰ শৰীৰত বহু প্ৰকাৰৰ ৰোগৰ জন্ম দিয়ে। আজিকালি আমি প্ৰায়ে দেখোঁ যে বহু লোকে গোটেই দিনটো সক্ৰিয় তথা উদ্যমী হৈ থাকিবলৈ এনাৰ্জি ড্ৰিংক সেৱন কৰে। বিশেষকৈ গৰমৰ দিনত আমি সকলোৱে এনাৰ্জি ড্ৰিংক তুলনামূলকভাৱে বেছিকৈ সেৱন কৰোঁ। এই এনাৰ্জি ড্ৰিংকে শৰীৰ আৰু মনক শক্তি প্ৰদান কৰে ঠিকেই, কিন্তু ই আমাৰ স্বাস্থ্যক বেয়াকৈ ক্ষতি কৰে। হয়, শেহতীয়া এক গৱেষণা মতে এই পানীয় সেৱন কৰাৰ ফলত হৃদযন্ত্ৰ আৰু বৃক্কৰ ৰোগ হ'ব পাৰে। এনাৰ্জি ড্ৰিংক সেৱনৰ ফলত শৰীৰৰ কিদৰে ক্ষতি হ'ব পাৰে চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। প্ৰথমতে আপোনাৰ শৰীৰত হ'ব পানীৰ অভাৱ। যদি আপুনিও এনাৰ্জি ড্ৰিংক খায়, তেন্তে আপোনাৰ শৰীৰত পানীৰ অভাৱ হ'ব। বহু লোকে পিয়াহ লাগিলে পানীৰ সলনি এনাৰ্জি ড্ৰিংক সেৱন কৰে, কিন্তু এনে কৰাৰ ফলত শৰীৰত ডিহাইড্ৰেশ্যন হ'ব পাৰে, কিয়নো এনাৰ্জি ড্ৰিংক প্ৰস্তুত কৰিবলৈ পানীৰ সলনি কেফেইন, চেনি আৰু বহুতো খাদ্যৰ ফ্লেভাৰ ব্যৱহাৰ কৰা হয়, যি শৰীৰৰ বাবে অনুপযোগী হোৱাৰ লগতে শৰীৰক পানী যোগান ধৰাত ই কোনো ৰকমে সহায় নকৰে। 2 নম্বৰত, ক্ষতিগ্ৰস্ত হ'ব পাৰে আপোনাৰ দাঁত। এনাৰ্জি ড্ৰিংক সেৱনৰ ফলত আপোনাৰ দাঁত ক্ষতিগ্ৰস্ত হ'ব পাৰে। এনাৰ্জি ড্ৰিংক তৈয়াৰ কৰিবলৈ চেনি আৰু ফ্লেভাৰ ব্যৱহাৰ কৰা হয়। এই ফ্লেভাৰ আৰু চেনি দাঁতৰ বাবে অত্যন্ত ক্ষতিকাৰক। ইয়াত থকা চেনিয়ে দাঁতৰ এনামেল নষ্ট কৰিব পাৰে, যাৰ ফলত আপুনি অতি সংবেদনশীলতাৰ দৰে সমস্যাৰ মোকাবিলা কৰিবলগীয়া হ'ব পাৰে। গতিকে এনাৰ্জি ড্ৰিংক খালে আৰু কি সমস্যা হ'ব পাৰে চাওঁ আহক। এনাৰ্জি ড্ৰিংক আপুনি আজিৰ পৰাই এৰাই চলক। আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা হ'ব পাৰে। যদি আপুনি এনাৰ্জি ড্ৰিংক সেৱন কৰে, তেন্তে আপোনাৰ হাই প্ৰেছাৰ হ'ব পাৰে। অত্যাধিক পৰিমাণৰ এনাৰ্জি ড্ৰিংক সেৱন কৰিলে উচ্চ ৰক্তচাপৰ সমস্যা হ'ব পাৰে। ইয়াত উচ্চ পৰিমাণত কেফেইন পোৱা যায়, যাৰ ফলত হৃদযন্ত্ৰ, উচ্চ ৰক্তচাপ, হৃদস্পন্দন আৰু উদ্বিগ্নতাৰ দৰে সমস্যা হ'ব পাৰে।
4 নম্বৰত আপোনাৰ নিদ্ৰাহীনতাৰ সমস্যা হ'ব। ৰাতি শুই থাকিব কিন্তু আপোনাৰ টোপনি নাহিব। এনাৰ্জি ড্ৰিংক গ্ৰহণ কৰাৰ ফলত হৰমনৰ বহুতো পৰিৱৰ্তন হয়। এই হৰমনবোৰৰ পৰিৱৰ্তনৰ ফলত শৰীৰত অস্থিৰতাৰ সৃষ্টি হ'ব পাৰে। তদুপৰি অত্যাধিক পৰিমাণৰ এনাৰ্জি ড্ৰিংক সেৱন কৰিলে নিদ্ৰাহীনতাৰ দৰে সমস্যাও হ'ব পাৰে আপোনাৰ। আৰু 5 নম্বৰত ডায়েবেটিছৰ সমস্যা হ'ব পাৰে আপোনাৰ। যদি আপুনি প্ৰতিদিনে এনাৰ্জি ড্ৰিংক সেৱন কৰে তেন্তে আপোনাৰ ডায়েবেটিছ হ'ব পাৰে। এনাৰ্জি ড্ৰিংক তৈয়াৰ কৰিবলৈ বৃহৎ পৰিমাণৰ চেনি ব্যৱহাৰ কৰা হয়। যথেষ্ট পৰিমাণে চেনি সেৱন কৰিলে আপোনাৰ শৰীৰৰ ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হ'ব পাৰে, যাৰ ফলত আপুনি ডায়েবেটিছৰ দৰে গুৰুতৰ ৰোগতো আক্ৰান্ত হ'ব পাৰে। গতিকে আপুনি কোল্ড ড্ৰিংকছৰ নামত এনাৰ্জি ড্ৰিংক সেৱন কৰোঁতে সাৱধান। প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ যদি আপুনি কোল্ড ড্ৰিংক সেৱন কৰে তেন্তে আজিৰ পৰা সাৱধান। আজিৰ পৰা এৰাই চলক আপুনি ৰং বিৰঙৰ এই এনাৰ্জি ড্ৰিংক।